না সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত সমগ্ৰ ৰাইজৰ সহযোগত। চাওক, আচলতে আমাৰ অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ অভিযানটো চলালে ধুবুৰী জিলাত, আৰু এই ধুবুৰী জিলাত যি উচ্ছেদ অভিযান চলাইছে, অসমৰ যি মুখ্যমন্ত্ৰী, অসমৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী বুলি যাক আমি চিনাক্ত কৰিছোঁ, যে অসমৰ আটাইতকৈ যদি মিছলীয়া আৰু আটাইতকৈ যদি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আছে সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেখেতৰ এখন পুত্তলিকা আমি ৰাজপথত জ্বলাই তেখেতক আমি দেখুৱাই দিব বিচাৰিছিলোঁ যে আপুনি যিমান সাম্প্ৰদায়িক, আপুনি যিমান মিছলীয়া, আপোনাৰ নিজস্ব কিছুমান এজেণ্ডাৰ কাৰণে আপুনি এই সংখ্যালঘুৰ ওপৰত যি বলডোজাৰ চলাইছে, ইয়াৰ প্ৰতিবাদ কৰিবলৈ আমি ৰাজপথত ওলাই আহিছোঁ। কিন্তু অসম পুলিচে হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি, অসম পুলিচে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে, আৰু এই উঠা বহা কৰি আজি আমাক এই ৰাজপথত আহিবলৈ বাধা প্ৰদান কৰিছে। আমি অসমৰ মুখ্যমন্ত্ৰী যি হিটলাৰী শাসন চলাইছে, এই হিটলাৰী শাসনৰ বিৰুদ্ধে তেখেতৰ পুত্তলিকা দাহ কৰিব খুজিছোঁ। অসমৰ যি বেৰণীয়া পুলিচ প্ৰশাসন আছে, তেখেতে আমাক বাধা প্ৰদান কৰিছে। আমি অসম পুলিচক ধিক্কাৰ জনাইছোঁ যে আমাৰ যি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাঢ়ি লৈছে, আৰু এই মৌলিক অধিকাৰৰ কাৰণে আমি ৰাজপথত সংগ্ৰাম গঢ়ি তোলাৰ কাৰণে যি আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, অধিক ভয়াৱহ হ'ব। এই কাৰ্যসূচী আজিৰ পৰা আমি ঘোষণা কৰিছোঁ যে স্পষ্ট কথা, যেতিয়ালৈকে ধুবুৰীত উচ্ছেদ হোৱা এই ব্যক্তিসকলক পুনৰ সংস্থাপন এই চৰকাৰখনে নিদিব, আৰু এই উচ্ছেদিত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ যেতিয়ালৈকে নিদিব, তেতিয়ালৈকে কিন্তু আমি শান্তিৰে বহি নাথাকোঁ। আমাৰ সংগ্ৰাম তীব্ৰতৰ হ'ব, আমাৰ আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিক হ'ব। স্পষ্টকৈ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ গাত যদি মানৱীয়তা আছে, আপুনি যদি এজন মানুহ, আপোনাৰ যদি কলিজা আছে, আপুনি যদি মানৱদৰদী মুখ্যমন্ত্ৰী, তেন্তে স্পষ্ট কৰক আপুনি এই সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন চলাইছে, যি অমানৱীয় উচ্ছেদ চলাইছে, এই উচ্ছেদৰ কাৰণে আপোনাৰ বকুত এবাৰো কান্দা নাই নেকি? আপোনাৰ চকুত এটোপাল পানী ওলা নাই নেকি? আপুনি মুখ্যমন্ত্ৰী নহয়, আপুনি